সকলোকে পুনৰবাৰ আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি আমাৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ চেনেলৰ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ লাভ কৰে। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটি ইম্পৰ্টেণ্ট নটিছ। আহক তেনেহ'লে দেৰি নকৰি সেই নটিছখনৰ দিশে আগবাঢ়োঁ। ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখা পাইছে এই নটিছখন। ইয়াতে আছে ইন কণ্টিনিউৱেশ্যন টু দিছ কমিশ্যনছ এডভাৰটাইজমেণ্ট দিছ dated 30/10/2023 and subsequent notices. This is for information to all the candidates who have qualified and provisionally selected for the appointment to Class 3 post under the State Level Recruitment Commission for Class 3 post that they can view their allotted departments on 4th November 2025 from 12 noon onwards by logging into the official website of Assam School Education Board ASSEB Seva online.org and Assam government website www.assam.gov.in by using their respective application number and date of birth. So আপোনালোকে আপোনালোকৰ application number আৰু date of birth দি পেলাই আপোনালোকে SLRCৰ যি আপোনালোকৰ grade 3 পোষ্ট তাৰ কাৰণে আপোনালোকে 4 নৱেম্বৰ অৰ্থাৎ কাইলৈ 12 নুনত আপোনালোকে কি কৰিব, আপোনালোকে ডিপাৰ্টমেণ্ট এলোকেশ্যন আপোনাৰ লাভ কৰিব পাৰিব। কোনকেইটা ডিপাৰ্টমেণ্টত আপোনালোকে ইনক্লুড হৈছে আপোনালোকে ভিউ কৰিব পাৰিব এলটেড ডিপাৰ্টমেণ্টছসমূহ, আৰু সেইটো হৈছে 4 নৱেম্বৰ তাৰিখে অৰ্থাৎ কাইলৈ। আৰু এইকেইটা ৱেবছাইট ভিজিট কৰিব লাগিব আপোনালোকে seva online.org এণ্ড আছাম ৱেবছাইটৰ এইটো www.assam.gov.in এইকেইটা ৱেবছাইটত আপোনালোকে ভিজিট কৰিলে আপোনালোকে সেইসমূহ গম পাই যাব। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দেৰি নকৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ধন্যবাদ।